এটা সংখ্যাত ৰাইট চিন এটা সংখ্যাত কটা চিন এটা সংখ্যাত ৰাইট এটা সংখ্যাত কটা এটা সংখ্যাত ৰাইট এটা সংখ্যাত কটা ৰাইট আৰু কটা চিন এই পদ্ধতি এপ্লাই কৰি সংখ্যাটো 11 দ্বাৰা হৰণ হয় নে নহয় অৰ্থাৎ 11 ৰে সংখ্যাটো ডিভিজিবল হয় নে নহয় তাকে এই ভিডিওটো ডিসকাস কৰিম আমাৰ চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিব তেনেহলে পলম নকৰি ভিডিওটো আৰম্ভ কৰো কোৱেশ্চনটো হৈছে 11 ৰে বিভাজ্য হোৱা সংখ্যাটো হৈছে এনে ধৰণৰ ডিভিজিবলৰ কোৱেশ্চন কম্পিটিটিভ এক্সামবোৰত প্ৰায় আহি থাকে ইয়াত এ বি সি ডি চাৰিটা অপচনৰ ভিতৰত যিকোনো এটা সংখ্যা 11 দ্বাৰা হৰণ যাব এটা কৈ সংখ্যা হৰণ কৰি উত্তৰটো উলিয়াব পাৰি কিন্তু যদি ইয়াতকৈ ডাঙৰ সংখ্যা দিয়া হয় এটা কৈ হৰণ কৰোতে বেছি সময় লাগিব তাৰ বাবে এই কোৱেশ্চনটো 11 ৰ বিভাজ্যতা নিয়ম এপ্লাই কৰি উত্তৰটো নিৰ্ণয় কৰিম প্ৰথমে অপচন এ টো কৰিম সংখ্যাটো 11 দ্বাৰা হৰণ গৈছে নে নাই সোঁফালৰ পৰা এটা সংখ্যাত ৰাইট চিন এটা সংখ্যাত কটা চিন এটাত ৰাইট এটাত কটা এটাত ৰাইট এটাত কটা ইয়াৰ পিছত ৰাইট চিন দিয়া সংখ্যা কেইটা যোগ কৰিম 6 3 9 9 4 13 কটা চিন দিয়া সংখ্যা কেইটা যোগ কৰিম 1 আৰু হাতে 8 8 আৰু 4 12 13 ৰ পৰা 12 বিয়োগ কৰিম 1 এতিয়া বিয়োগ কৰি যেটো সংখ্যা পোৱা গল এই সংখ্যাটো 11 ৰে হৰণ গৈছে নে নাই যদি বিয়োগফলটো 11 দ্বাৰা হৰণ যায় তেতিয়া সম্পূৰ্ণ সংখ্যাটো 11 দ্বাৰা বিভাজ্য হ'ব আৰু যদি 11 দ্বাৰা হৰণ না যায় তেন্তে সম্পূৰ্ণ সংখ্যাটো 11 দ্বাৰা হৰণ নহয় আৰু যদি বিয়োগফলটো শূন্য হয় তেতিয়াও সম্পূৰ্ণ সংখ্যাটো 11 দ্বাৰা হৰণ যাব অৰ্থাৎ 11 দ্বাৰা সম্পূৰ্ণ সংখ্যাটো বিভাজ্য হ'ব ইয়াত বিয়োগফলটো হৈছে 1 11 দ্বাৰা হৰণ না যায় অপচন এ থকা সংখ্যাটো 11 ৰে বিভাজ্য নহয় ইয়াৰ পিছত বি নম্বৰ অপচনটো একে পদ্ধতিত কৰিম সোঁফালৰ পৰা এটা সংখ্যাত ৰাইট চিন এটা সংখ্যাত কটা চিন এটাত ৰাইট এটাত কটা এটাত ৰাইট এটাত কটা ৰাইট চিন সংখ্যা কেইটা যোগ কৰিম 9 1 10 8 18 কটা চিন সংখ্যা কেইটা যোগ কৰিম 2 3 5 5 আৰু 8 13 18 ৰ পৰা 13 বিয়োগ কৰিম 5 5ক 11 ৰে হৰণ না যায় অপচন বি ৰ সংখ্যাটো 11 দ্বাৰা বিভাজ্য নহয় এতিয়া সি নম্বৰ অপচনটো কৰিম সোঁফালৰ পৰা এটা সংখ্যাত ৰাইট চিন এটা সংখ্যাত কটা চিন এটাত ৰাইট এটাত কটা এটাত ৰাইট এটাত কটা ৰাইট চিন সংখ্যা কেইটাৰ যোগফল হ'ব 5 5 10 আৰু 6 16 কটা চিন সংখ্যা কেইটাৰ যোগফল হ'ব 1 আৰু 0 যোগ কৰিম 1 1 আৰু 4 যোগ কৰিম 5 16 ৰ পৰা 5 বিয়োগ কৰিম 11 11 সংখ্যাটো 11 দ্বাৰা হৰণ যাব 11 এগুণ 11 11 দ্বাৰা বিভাজ্য হোৱা সংখ্যাটো হৈছে অপচন সি এনেদৰে কোনো সংখ্যা 11 দ্বাৰা বিভাজ্য হয় নে নহয় তাক নিৰ্ণয় কৰিবলৈ সংখ্যাটোৰ সোঁফালৰ পৰা এটা সংখ্যাত ৰাইট চিন এটা সংখ্যাত কটা চিন এটাত ৰাইট এটাত কটা এটাত ৰাইট এটাত কটা এনেদৰে ৰাইট আৰু কটা চিন দি ৰাইট চিন কেইটা যোগ কৰিব লাগে আৰু কটা চিন কেইটা যোগ কৰিব লাগে যোগফল দুটাক এটাক আনটোৰ পৰা বিয়োগ কৰিব লাগে বিয়োগ কৰি বিয়োগফলটো যদি শূন্য হয় সম্পূৰ্ণ সংখ্যাটো 11 দ্বাৰা বিভাজ্য হ'ব আৰু যদি বিয়োগফলটো 11 দ্বাৰা হৰণ যায় তেতিয়াও সংখ্যাটো 11 দ্বাৰা বিভাজ্য হ'ব যদি 11 দ্বাৰা হৰণ নহয় তেতিয়া সম্পূৰ্ণ সংখ্যাটো 11 দ্বাৰা বিভাজ্য নহ'ব